গুৱাহাটী ইউনিভাৰ্চিটি দুদিন আগত এখন নোটিছ প্ৰকাশ কৰিছে। তো নোটিছটো তোমালোকৰ কোৱা হৈছে যে ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু থাৰ্ড ছেমিষ্টাৰৰ যিটো এক্সামিনেশ্যনৰ ডেট আছে, কিছুমান বিষয়ৰ এক্সামিনেশ্যনৰ পৰীক্ষাৰ ডেটটো তোমালোকৰ পিছুৱাই দিয়া হৈছে বা স্থিতিগত কৰা হৈছে। তো কোনখিনি বিষয় তোমালোকৰ এক্সামৰ ডেটটো পিছুৱাই দিয়া হৈছে আৰু কোনটো বিষয় তোমালোকৰ স্থিতিগত কৰা হৈছে, তো সেইখিনি তোমালোকৰ বিষয় তোমালোকক দেখুৱাম। তো তোমালোকৰ যিহেতু দেখিবলৈ পাইছে গুৱাহাটী ইউনিভাৰ্চিটি, তো গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা নোটিছটো দিয়া হৈছে আৰু ডেটটো তোমালোকে ইয়াত মেনশ্যন কৰি দিয়া আছে যে 25 নৱেম্বৰ 2025। এই নোটিছটো তোমালোকক প্ৰকাশ কৰিছে কিমান তাৰিখত? 25 নৱেম্বৰত এই নোটিছটো দিয়া হৈছে। আৰু তোমালোকে এইখিনি তোমালোকে পঢ়ি চাব পাৰা যে ডেট অফ এক্সামিনেশ্যন ফৰ দ্য ফলোয়িং পেপাৰ হেজ বিন ৰিচিডিউল বা পষ্টপন। তো তোমালোকৰ কিছুমান ছাবজেক্টটো তোমালোকৰ ৰিচিডিউল কৰা হৈছে বা পষ্টপন কৰা হৈছে, যে তোমালোকৰ কিছুমান বিষয়ৰ যিটো পৰীক্ষা আছিল সেই পৰীক্ষাটো তোমালোকৰ পিছুৱাই দিয়া হৈছে বা স্থিতিগত কৰা হৈছে। তো কোনখিনি বিষয়ৰ তোমালোকৰ হৈছে? তো ইয়াত যিহেতু তোমালোকৰ ছেমিষ্টাৰ বুলি দিয়া আছে, FIUGP, BA, BSc, BCom, BBA, BCA, BSc, IT, মাইক্ৰ'বায়'লজি, বায়'টেকনলজি, ছেমিষ্টাৰ 3 ৰেগুলাৰ এণ্ড এৰিয়াৰ বেছ। তো তোমালোকৰ যেহেতু 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামৰ অধীনত যিসকল ছাত্ৰ ছাত্ৰী BA, BSc, BCom বা BBA বা BCA যিসকলে থাৰ্ড ছেমিষ্টাৰ পঢ়ি আছে, ৰেগুলাৰ বা এৰিয়া বেছৰ যিটো তোমালোকৰ ছাবজেক্ট যিটো নাম দিয়া আছে যে নেম অফ দ্য পেপাৰ মাল্টি ডিচিপ্লিনাৰী কোৰ্চ, যিটো তোমালোকৰ MDC ছাবজেক্ট আছে, মাল্টি ডিচিপ্লিনাৰী কোৰ্চ, যোনে যি ছাবজেক্টটো লৈ পঢ়ি আছা সেই ছাবজেক্টৰ এক্সামটো কিমান তাৰিখত আছিল থাৰ্ড ছেমিষ্টাৰৰ, তেওঁ যিটো দিয়া আছে যে শিডিউল এক্সামিনেশ্যন ডেট তোমালোকৰ যিহেতু 5 ডিচেম্বৰ 2025 আফটাৰনুন। তো তোমালোকৰ থাৰ্ড ছেমিষ্টাৰৰ যিটো MDC ছাবজেক্ট আছে, তে MDC ছাবজেক্টৰ এক্সামটো কিমান তাৰিখত আছিল, যিটো তোমালোকৰ প্ৰগ্ৰামটো দিছিল, সেই প্ৰগ্ৰামত তোমালোকৰ 5 ডিচেম্বৰত এক্সামটো আফটাৰনুনত আছিল। সেই এক্সামটো তোমালোকৰ কি কৰা হৈছে? ৰিচিডিউল কৰা হৈছে বা পষ্টপন কৰা হৈছে। তো সেই এক্সামটো তোমালোকৰ 5 তাৰিখত নহয়, তো 5 তাৰিখত MDCটো তোমালোকৰ 5 ডিচেম্বৰত নহয়, সেই এক্সামটো কেতিয়া হ'ব ইয়াত তোমালোকে চোৱা যে ৰিভাইজ ডেট। তো টেণ্টেটিবিলিটি আফটাৰ 20 জানুৱাৰী 2025 টু বি নটিফাইড লেটাৰ। তো ইয়াত তোমালোকৰ কোৱা হৈছে যে তোমালোকৰ যিটো MDC ছাবজেক্টৰ এক্সামটো 5 ডিচেম্বৰত আছিল, সেই এক্সামটো তোমালোকৰ 5 তাৰিখত নহয়, আৰু সেই এক্সামটো কেতিয়া দিয়া হ'ব তোমালোকৰ এক্সাম ডেটটো? তো তোমালোকৰ 20 জানুৱাৰী 2026 তাৰিখত তোমালোকৰ এই নোটিছটো দিয়া হ'ব যে তোমালোকৰ MDC ছাবজেক্টটো কেতিয়া পৰা তোমালোকৰ এক্সামটো দিব লাগে। তো তোমালোকে এইটো থাৰ্ড ছেমিষ্টাৰৰ যিটো MDC ছাবজেক্ট আছে, তাৰপিছত দিয়া আছে যে ঠিক তেনেকৈ যে থাৰ্ড ছেমিষ্টাৰৰ ৰেগুলাৰ বেছৰ যিটো ভেলু এডেড কোৰ্চ BSc চমুকৈ, যে যিসকল ছাত্ৰ ছাত্ৰী BSc ছাবজেক্ট যিটো ছাবজেক্ট লৈ পঢ়ি আছে সেই ছাবজেক্টৰ এক্সামটো কিমান তাৰিখত আছিল, যে অহা 9 ডিচেম্বৰত 9/12/2025, তো 2025 আফটাৰনুনত আছিল। যে 9 ডিচেম্বৰত যিহেতু তোমালোকৰ থাৰ্ড ছেমিষ্টাৰৰ BSc ছাবজেক্টৰ এক্সামটো আছিল আফটাৰনুনত, সেই এক্সামটো তোমালোকৰ 9 তাৰিখত নহয়, সেই এক্সামটো কেতিয়া হ'ব? যিহেতু স্থিতিগত কৰা হৈছে বা তোমালোকৰ এক্সামটো পষ্টপন কৰা হৈছে, তোমালোকৰ এক্সামৰ ডেটটো পিছুৱাই দিয়া হৈছে। তো সেই 9 তাৰিখত যিটো ভেলু এডেড কোৰ্চ ছাবজেক্টৰ এক্সাম আছিল, সেই এক্সামটো কেতিয়া হ'ব তোমালোকৰ? যে 20 জানুৱাৰী 2026 টু বি নটিফাইড লেটাৰ। তো তোমালোকৰ 20 তাৰিখ জানুৱাৰী মাহৰ 2026 তাৰিখত তোমালোকৰ এই নোটিছটো দিয়া হ'ব যে তোমালোকৰ যিটো 9 ডিচেম্বৰত 2025 বৰ্ষত যিখন পেপাৰ ভেলু এডেড কোৰ্চৰ পেপাৰৰ এক্সামটো আছিল সেইটো নহয়, সেইটো তোমালোকৰ কেতিয়াৰ পৰা হ'ব সেই নোটিছটো তোমালোকৰ 20 জানুৱাৰীত দিয়া হ'ব। তো এইটো আছিল তোমালোকৰ থাৰ্ড ছেমিষ্টাৰৰ যিটো MDC আৰু BSc ছাবজেক্ট আছিল, এই BSc আৰু MDC ছাবজেক্টটো তোমালোকৰ MDC ছাবজেক্টৰ 5 তাৰিখত নহয়, তো সেই এক্সামটো কেতিয়া হ'ব তোমালোকে 20 তাৰিখত গুৱাহাটী ইউনিভাৰ্চিটিয়ে জনাই দিব। আৰু ভেলু এডেড কোৰ্চ যিটো ছাবজেক্ট আছে সেইটো তোমালোকৰ 9 তাৰিখত যিহেতু দিয়া আছিল, ৰুটিন যিহেতু তোমালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা যেতিয়া প্ৰকাশ কৰিছিল এই নোটিছত, যিহেতু তোমালোকৰ 9 তাৰিখত দিয়া আছিল আফটাৰনুন, সেই 9 ডিচেম্বৰত তোমালোকৰ BSc ছাবজেক্ট এক্সামটো নহয়, সেই এক্সামটো কেতিয়া হ'ব সেইটো তোমালোকৰ 20 জানুৱাৰী 2026 বৰ্ষত গুৱাহাটী ইউনিভাৰ্চিটিয়ে জনাব। তো এই দুটা ছাবজেক্ট তোমালোকৰ
থাৰ্ড সেমিষ্টাৰৰ সাবজেক্টৰ ৰিচিডিউল বা পোষ্টপন কৰা হৈছে বা এক্সামিনেশ্যনৰ যেটো ডেটটো আছিল এটো পিছুৱাই দিছে আৰু বাকি যিবিলাক সাবজেক্টৰ আছিল এক্সামটো তো ঠিক তেনেকৈ হ'ব যে আগৰ যেটো তোমালোকৰ প্ৰগ্ৰামটো দিছিল যে 1 ডিসেম্বৰত যেটো তোমালোকৰ থাৰ্ড সেমিষ্টাৰৰ এক্সামটো আৰম্ভ হ'ব তো 1 ডিসেম্বৰত তোমালোকৰ যিবিলাকৰ সাবজেক্টৰ এক্সাম আছিল সেই 1 তাৰিখত হ'ব আৰু বাকি যে এমডিসি আৰু বিএসসি এই দুটা সাবজেক্ট বাদ দি আৰু বাকি যিবিলাক সাবজেক্ট আছে তো আগৰ যেটো ৰুটিনটো দিয়া আছিল বা প্ৰগ্ৰামটো সেই প্ৰগ্ৰামৰ নিচিনাই বা সেই হিচাপ মতে তোমালোকৰ এক্সামটো হ'ব তো থাৰ্ড সেমিষ্টাৰৰ দুটা সাবজেক্টে তোমালোকৰ এক্সামটো তোমালোকৰ নহা বা অহা মাহত বা কেতিয়া হ'ব হেতু তোমালোকৰ 20 জানুৱাৰী 2026 বৰ্গত গুৱাহাটী ইউনিভাৰ্সিটি জনাই দিব এই আছিল থাৰ্ড সেমিষ্টাৰৰ এতিয়া ফাৰ্স্ট সেমিষ্টাৰৰ কোন কেটা সাবজেক্ট তোমালোকৰ চেঞ্জ হৈছে বা তোমালোকৰ সাবজেক্টৰ ডেটটো কেতিয়াৰ পৰা হ'ব বা কোন কেটা সাবজেক্ট তোমালোকৰ এক্সাম ডেটটো পিছুৱাই দিয়া আছে তো এফওয়াইউজিপি বিএ বিসি বিকম বিবিএ বিসিএ বা বিএসসি আইটি বা মাইক্ৰোবায়োলজি বা বায়োটেকনলজি যিসকল ছাত্ৰ ছাত্ৰী সেমিষ্টাৰ 1ত পঢ়ি আছে ৰেগুলাৰ বেচৰ 4 ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামৰ অধীনত তো তেওঁলোকৰ যেটো পেপাৰ কোড এবিলিটি এনহান্সমেন্ট কোর্স বা চমুকৈ এইচি যি সাবজেক্টটো তোমালোকৰ আছে জনে যি সাবজেক্ট লৈ পঢ়ি আছে তেওঁলোকৰ এক্সামটো কিমান তাৰিখত আছিল যে 22/12/2025 আফটাৰনুন যেহেতু তোমালোকৰ এইচি সাবজেক্ট ফাৰ্স্ট সেমিষ্টাৰৰ এইটো এক্সাম 22 ডিসেম্বৰত আছিল তো 22 ডিসেম্বৰত তোমালোকৰ এক্সামটো এইচি সাবজেক্টৰ তোমালোকৰ এবিলিটি এনহান্সমেন্ট কোর্স সাবজেক্টৰ এক্সামটো নহয় সেই এক্সামটো কেতিয়া হ'ব হেতু তোমালোকে যেহেতু দি আছে টেন্টেবিলিটি আফটাৰ 12 জানুৱাৰী 2026 টু বি নোটিফাইড লেটাৰ তো তোমালোকৰ যে ইয়াত কোৱা হৈছে যে 20 জানুৱাৰী 2026 চনত তোমালোকৰ গুৱাহাটী ইউনিভাৰ্সিটিয়ে জনাই দিব যে তোমালোকৰ যেটো এবিলিটি এনহান্সমেন্ট কোর্স যেটো সাবজেক্ট আছে এই সাবজেক্টটো তোমালোকৰ কেতিয়া হ'ব এক্সাম তোমালোকৰ 20 জানুৱাৰী 2026 বৰ্গত এইটো গুৱাহাটী ইউনিভাৰ্সিটিয়ে জনাই দিব এই এক্সামটো যেহেতু তোমালোকৰ 22 জানুৱাৰীত আছিল 22 ডিসেম্বৰ 2025 বৰ্গত হেতু তোমালোকৰ নহয় হেতু যেহেতু তোমালোকৰ পোষ্টপন কৰা হৈছে বা স্থিতিগত কৰা হৈছে এক্সামটো তোমালোকৰ বন্ধ ৰখা হৈছে এক্সামটো তোমালোকৰ 22 তাৰিখত এবিলিটি এনহান্সমেন্ট কোর্স এক্সামটো তোমালোকৰ এই সাবজেক্টটো বা বিষয়টো তোমালোকৰ 22 তাৰিখত নহা কেতিয়া হ'ব হেতু তোমালোকৰ গুৱাহাটী ইউনিভাৰ্সিটি 20 জানুৱাৰী 2026 বৰ্গত তোমালোকৰ এটো জনাই দিব তাৰ পিছত কোন আৰু কোনটো তাৰ পিছত দিয়া আছে তোমালোকৰ যেটো ফাৰ্স্ট সেমিষ্টাৰৰ যেটো এটা ভ্যালু এডেড কোর্স সাবজেক্ট এটা আছে বিএসসি তো বিএসসি যিখন পেপাৰ আছে বা সাবজেক্ট আছে সেই সাবজেক্টৰ এক্সামটো কেতিয়া আছিল সেই এক্সামটো আছিল যে 26/12/2025 যে তোমালোকৰ 26 ডিসেম্বৰ 2025 বৰ্গত মৰ্নিংত হ'ব বুলি দিয়া আছিল যে বিএসসি যিখন পেপাৰ আছে সেই পেপাৰৰ এক্সাম তো সেই পেপাৰৰ এক্সামটো তোমালোকৰ 26 ডিসেম্বৰ 2025 বৰ্গৰ ৰাতিপুৱা নহা সেই এক্সামটো তোমালোকৰ পিছুৱাই দিয়া হৈছে কেতিয়া হ'ব হেতু তোমালোকৰ যে কিমান তাৰিখত লোৱা হ'ব যে বিএসসি সাবজেক্টটো সেই এক্সামটোৰ ডেটটো তোমালোকে কেতিয়া দিব যে 20 জানুৱাৰী 2026 তো তোমালোকৰ 20 জানুৱাৰী 2026 বৰ্গত হেতু তোমালোকে জনাই দিব যে তোমালোকৰ বিএসসি সাবজেক্ট বা এইচি সাবজেক্টটো কেতিয়া তোমালোকৰ কিমান তাৰিখৰ পৰা এক্সাম দিব লাগে বা কিমান তাৰিখত তোমালোকৰ এক্সামটো দিবা হেতু তোমালোকে 20 জানুৱাৰী 2026 বৰ্গত গুৱাহাটী ইউনিভাৰ্সিটিয়ে জনাই দিব বিএসসি সাবজেক্টটো তোমালোকে 26 তাৰিখত নহা 26 ডিসেম্বৰত তাৰ পিছত আহা যে এফওয়াইউজিপিৰ অধীনত বিএ বিসি বিকম বিবিএ যা বিএসসি যিসকলে পঢ়ি আছে ফাৰ্স্ট সেমিষ্টাৰ ৰেগুলাৰ বেচৰ যে এখন সাবজেক্ট যেহেতু পঢ়িছে তেওঁলোকে মাল্টি ডিসিপ্লিনাৰী কোর্স বা চমুকৈ এমডিসি তো এমডিসি যেটো পেপাৰ আছে সেই পেপাৰটোৰ এক্সামটো যে আছিল কিমান তাৰিখত 19/12/2025 বৰ্ষৰ মৰ্নিংত আছিল যে তোমালোকৰ 29 ডিসেম্বৰ 2025 তোমালোকৰ ৰাতিপুৱা এমডিসি সাবজেক্টৰ এক্সামটো আছিল যেহেতু কেইদিন আগত তোমালোকৰ গুৱাহাটী ইউনিভাৰ্সিটিয়ে ফাৰ্স্ট সেমিষ্টাৰ আৰু থাৰ্ড সেমিষ্টাৰ ৰুটিন যেটো প্ৰকাশ কৰিছে সেই ৰুটিন হিচাপত তোমালোকৰ 29 ডিসেম্বৰত আছিল কিন্তু 29 ডিসেম্বৰৰ 2025 বৰ্ষত সেই এক্সামটো নহয় তোমালোকৰ সেই এক্সামটো পোষ্টপন কৰা হৈছে বা তোমালোকে এক্সামটো তোমালোকৰ এক্সাম ডেটটো তোমালোকৰ পিছুৱাই দিয়া হৈছে এক্সামটো তোমাৰ স্থিতিগত কৰা হৈছে তোমালোকৰ এক্সামটো তোমালোকৰ যেটো 29 ডিসেম্বৰত নহয় কিমান তাৰিখত হ'ব হেতু তোমালোকে যেটো তোমালোকে দেখাব আছে টেন্টেটিবিলিটি আফটাৰ 12 জানুৱাৰী 2026 টু বি নোটিফাইড লেটাৰ তোমালোকৰ সেই যেটো এমডিসি সাবজেক্ট আছে এমডিসি সাবজেক্টটো যেহেতু 29 ডিসেম্বৰত নহয় হে তেতিয়া তেনেহলে কেতিয়া হ'ব হেতু তোমালোকে
কিমান তাৰিখত জনাই দিব 2026 বৰ্ষৰ 20 জানুৱাৰীত তোমালোকে গুৱাহাটী ইউনিভাৰ্চিটিয়ে জনাই দিব যে তোমালোকৰ যেটো এমডিসি যিখন পেপাৰৰ এক্সাম আছিল তো কেতিয়া দিব লাগিব তোমালোকে কেতিয়া এক্সামটো দিবা হেইটো তোমালোকে গুৱাহাটী ইউনিভাৰ্চিটি 20 জানুৱাৰী 2026 বৰ্ষত জনাই দিব তো এইখিনি তোমালোকৰ উল্লেখ কৰা হৈছে যেহেতু তোমালোকৰ যেটো ফাৰ্স্ট এন্ড থাৰ্ড সেমিস্টাৰৰ যেটো কমন পেপাৰ যিবিলাক আছিল সেই এক্সামটো তোমালোকৰ যেটো প্ৰগ্ৰামটো ইতিমধ্যে যেটো দিছে সেই প্ৰগ্ৰাম হিচাপত তোমালোকে এমডিসি ভিএসি আৰু এইচি এক্সামটো তোমালোকৰ নহয় সেই এক্সামটো কেতিয়া হ'ব তোমালোকে গুৱাহাটী ইউনিভাৰ্চিটিয়ে তোমালোকক জনাই দিব 20 জানুৱাৰী 2026 বৰ্ষত আৰু বাকি যে তোমালোকৰ এমডিসি বিএসি আৰু এইচি এই তিনিটা সাবজেক্ট বাদ দি আৰু যিবিলাক সাবজেক্ট তোমালোকৰ আছে তো সেইবিলাক সাবজেক্ট যে যেতিয়া তোমালোকৰ এক্সামৰ যেটো ৰুটিন তোমালোকে ইতিমধ্যে পাইছা সেই ৰুটিন হিচাপ মতে তোমালোকৰ এক্সাম দিব লাগিব যেহেতু তোমালোকৰ যেটো থাৰ্ড সেমিস্টাৰৰ 9 তাৰিখৰ পৰা এক্সাম আছে তো 9 তাৰিখত তোমালোকৰ যেটো মেজৰ এন্ড মাইনৰ পেপাৰ আছে সেইটো তোমালোকে এক্সাম দিব লাগিব 9 ডিসেম্বৰত আৰু যিসকল ছাত্ৰছাত্ৰী ফাৰ্স্ট সেমিস্টাৰ আছে ফাৰ্স্ট সেমিস্টাৰ যেটো তোমালোকৰ 16 ডিসেম্বৰ তোমালোকৰ 16 তাৰিখৰ পৰা এক্সামটো আৰম্ভ হ'ব তো 16 তাৰিখৰ যিবিলাক এক্সাম আছে তো 16 তাৰিখৰ তোমালোকে এক্সামটো দিব লাগিব কেৱল মাত্ৰ তোমালোকৰ এইচি আৰু ভিএসি আৰু এমডিসি সাবজেক্টৰ তিনিখনৰ বিষয় তোমালোকৰ এক্সামটো তোমালোকৰ নলয় তোমালোকে ডিসেম্বৰ মাহত হেতু তোমালোকৰ পিছত লোৱা হ'ব হেতু কেতিয়া লোৱা হ'ব হেতু তোমালোকক জনাই দিব গুৱাহাটী ইউনিভাৰ্চিটি আৰু বাকি যিবিলাক সাবজেক্টৰ এক্সাম আছে হেতু তোমালোকৰ ডিসেম্বৰ মাহতে তোমালোকৰ লোৱা হ'ব আগৰ যেটো তোমালোকৰ প্ৰগ্ৰাম দিছে সেই প্ৰগ্ৰাম হিচাপ মতে তোমালোকৰ এক্সামটো চলিব তো আজিৰ ভিডিওটো ইমানে আছিল ভিডিওত যদি কিবা বুজিবলৈ অসুবিধা হৈছে তেনেহলে মোক কমেন্ট বক্সত জনাবা তো তাত তোমালোকক বুজাই দিম তো আজিৰ ভিডিওটো ইমানেই আছিল